নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি হৈছে নেশ্যনেল এডুকেশ্যন ডে। আজিৰ দিনটোতে ভাৰতৰ মৌলানা আব্দুল কালাম আজাদৰ জন্ম হৈছিল আৰু তেখেত আছিলে আমাৰ ভাৰতৰ প্ৰথম এডুকেশ্যন মিনিষ্টাৰ আৰু তেখেতৰ জন্মদিনটোতে আজি এডুকেশ্যন ডে হিচাপে পালন কৰা হয় আমাৰ ভাৰতবৰ্ষত। আপোনালোকে বাৰু এই কথা আগতে গম পাইছিলেনে? কমেন্ট বক্সত লিখি থৈ যাব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ৰঙানদী সমষ্টিৰ পৰা। তো ৰঙানদী সমষ্টিৰ পৰা খবৰ ওলাইছে যে এইবাৰ ৰঙানদী সমষ্টিত পালন কৰা হ'ব ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱ, য'ত প্ৰায় 1500 বিহুৱা বিহুৱতীয়ে একেলগতে বিহু নাচ প্ৰদৰ্শন কৰিব। তাৰ লগতে প্ৰায় 500 জন শিল্পীয়ে জনজাতি জনগোষ্ঠীৰ বিহু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব বুলি জনাইছে। 4, 5 আৰু 6 বহাগ তাৰিখৰ দিনাখন সোণাপুৰৰ পুখুৰীপৰীয়া উচ্চতৰ মাধ্যমিকৰ খেলপথাৰত এই আয়োজন কৰা হৈছে, য'ত সংগীত পৰিৱেশন কৰিবৰ কাৰণে আহিব জুবিন গাৰ্গ। তো আপোনালোকে বাৰু এই ভিডিঅ'টো বৰ্তমান সময়ত লখিমপুৰৰ পৰা চাই আছে নেকি? কমেণ্ট এটা কৰি জনাব। অকণমান আলেঙে খবৰ পাইছোঁ এই গোটেই বিহুখনৰ আয়োজন কৰিছে ঋষি ৰাজ হাজৰিকাই, যিজনে নেকি এইবাৰ বিজেপিৰ হৈ MLA খেলাৰ কথাও অকণমান শুনা পাইছোঁ। বাৰু যি কি নহওক, সেয়া শুনা কথাহে, কিমান দূৰ সত্য নাজানো। যদি আপুনি এই সম্পৰ্কে কনফাৰ্মেশ্যন জানে কমেণ্ট বক্সত লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ টুইন টাৱাৰৰ ওপৰত। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱৰ এটা সপোন আছিলে টুইন টাৱাৰ গঢ়ি তোলা। এতিয়া অসম চৰকাৰে কৈছে টুইন টাৱাৰৰ প্ৰায় 60%তকৈও বেছি কাম অলৰেডি সম্পূৰ্ণ হৈছে, কিন্তু আমি এতিয়ালৈকে টুইন টাৱাৰৰ একপিও ফটো দেখা পোৱা নাই। সেই সময়তে যোৱাকালি বিধানসভাত অখিল গগৈ ডাঙৰীয়া দেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক কয় যে মই টুইন টাৱাৰটো চাব বিচাৰোঁ, যিটো টুইন টাৱাৰ নেকি বিজেপি চৰকাৰে বনাইছে। তেখেতে কৈছে আপোনালোকে তৰুণ গগৈৰ দিনতে স্থাপন কৰি থৈ যোৱা ভৱনটোকে আপোনালোকে টুইন টাৱাৰ বুলি কৈছে, কিন্তু আপোনালোকে এতিয়ালৈকে টুইন টাৱাৰ বনোৱা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে ঠিক আছে, আপুনি মোৰ লগত ওলাব, আপোনাক টুইন টাৱাৰটো দেখাই দিম। আমাৰ অসমত টুইন টাৱাৰ বনাই থকা হৈছে, আপোনালোকে বাৰু গম পায়নে বা আপোনালোকে একপি ফটো দেখা পাইছেনে টুইন টাৱাৰৰ? কমেণ্ট এটা কৰি জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত। খবৰ ওলাইছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশনা জনাইছে ৰাইজ এভিনিউ আদালতৰ তৰফৰ পৰা। ৰাজহুৱাৰ ধন অপব্যয়ৰ অভিযোগত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। 18 মাৰ্চৰ ভিতৰত দিল্লীৰ আৰক্ষীক গোচৰটোৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰো নিৰ্দেশনা দিছে আদালতৰ তৰফৰ পৰা। তো অৰবিন্দ কেজৰিৱালৰ যি নেকি সুৰানীতি কেলেংকাৰী আছিলে, সেই সুৰানীতি কেলেংকাৰীৰ বাবে প্ৰায় 2100 কোটি টকাৰ লোকচান হৈছিলে। 2100 কোটি টকাৰ ৰাজহ লোকচান হৈছিলে দিল্লীৰ। তাৰ লগতে বহুতো ধন অপব্যয় কৰাৰ অভিযোগ আহিছে এতিয়া তেখেতৰ ওপৰত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত বহুতো পৰ্টেল চেনেল দেখিবলৈ পোৱা যায়। বহুতো পৰ্টেল চেনেলে বৰ্তমান সময়ত কাম কৰি আছে আমাৰ অসমত। সৰুৱে হওক বা ডাঙৰেই হওক, প্ৰত্যেকটো চেনেলৰ বাবেই আমি আজিকালি সৰু ডাঙৰ প্ৰত্যেকটো খবৰে অতি সহজতে চাব পাৰোঁ। এতিয়া আমাৰ অসমৰ যিসকল নেকি জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফাৰ্মৰ যিসকল ব্যক্তি আছে, তেওঁলোকৰ তৰফৰ পৰা অসম চৰকাৰলৈ এখন মেমৰেণ্ডাম পঠাইছে আৰু তেওঁলোকে কৈছে যে অসমৰ পৰ্টেল চেনেলসমূহৰ ওপৰত কিছুমান ৰুল ৰেগুলেশ্যন বনাব লাগে আৰু তাৰ লগতে চৰকাৰী যিবিলাক নেকি বিজ্ঞাপন আছে, চৰকাৰী বিজ্ঞাপনসমূহ পৰ্টেল চেনেলসমূহকো প্ৰদান কৰিব লাগে। আমি দেখা পাই থাকোঁ যিবিলাক নেকি চৰকাৰী এডভাৰটাইজমেণ্ট থাকে, সেইবিলাক ডাঙৰ ছেটেলাইট চেনেলবিলাকে লাভ কৰে, যেনে নিউজ লাইভ হৈ গ'ল, যেনে বাতৰি কাকতত ডাঙৰ বাতৰি কাকতবিলাকে লাভ কৰে বা টাইম 80 লাভ কৰে। কিন্তু তাৰ লগতে যিবিলাক সৰু পৰ্টেল চেনেল আছে, তেওঁলোককো যিবিলাক নেকি চৰকাৰী বিজ্ঞাপন আছে সেইবিলাক দিবৰ বাবে অনুৰোধ জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। এই কথা মই কোৱা নাই, এই কথা কৈছে এটা ৰিপৰ্টে।
খবৰ ওলাইছে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত 20খন চহৰৰ ভিতৰত 13খন চহৰেই আছে আমাৰ ভাৰতৰ, বাকী 7খন চহৰহে অন্যান্য দেশৰ চহৰ আছে। গতিকে ভাবক আমাৰ ভাৰতখন কিমান প্ৰদূষিত চহৰলৈ ৰূপান্তৰ হৈ গৈছে। তাৰে ভিতৰত অসমৰ কথা যদি কওঁ, অসমৰ গুৱাহাটীখনো কিন্তু যথেষ্ট পৰিমাণৰ বৰ্তমান সময়ত প্ৰদূষিত চহৰ। গুৱাহাটীৰ নাম অৱশ্যে নাই, কিন্তু তাৰ পাছতো আমি ক'ব পাৰোঁ গুৱাহাটীখন কিন্তু বৰ্তমান সময়ত এখন প্ৰদূষিত চহৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ঝুমুৰ নৃত্যৰ ওপৰত। ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল। ঝুমুৰ বিনন্দিনীৰ এটা বৰ্তমান সময়ত বিশেষ পৰিচয় আহি পৰিলে গোটেই ভাৰতৰ আগতে। কিন্তু যিসকল নেকি চাহ বাগানত কাম কৰা ব্যক্তি আছে, তেওঁলোকক বাৰু উপযুক্ত সুবিধা প্ৰদান কৰিছেনে অসম চৰকাৰে? খবৰ লোৱা অনুসৰি অভিলেখেৰে চৰকাৰে ভোগ গুচাব পাৰিবনে চাহ শ্ৰমিকৰ? স্বয়ং উদ্যোগ মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বঞ্চিত চাহ শ্ৰমিক। প্ৰাপ্য দৰমহা এতিয়াও পোৱা নাই বিমল বৰাৰ অঞ্চলৰ যিসকল নেকি চাহ শ্ৰমিক আছে তেওঁলোকে। এফালে ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু আনফালে চাহ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা পোৱা নাই। তো কোনটো কৰিলে বেষ্ট হ'লহেঁতেন বাৰু? আপোনালোকে কি ভাবে? কমেণ্ট ছেকশ্যনত জ্বলাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ত এগৰাকী মহিলাক ডাইনী সজাই হত্যা কৰা হয় বুলি এটা খবৰ ওলাইছে। এগৰাকী মহিলাক 6জনী মহিলাই লৈ গৈছিলে নদীৰ পাৰলৈ আৰু কিছু সময়ৰ পাছতেই সেই মহিলাগৰাকীৰ মৃতদেহ নদীত উদ্ধাৰ হৈছে। খবৰ লোৱা অনুসৰি এই বিজ্ঞানৰ যুগতো মানুহে এতিয়া ডাইনী নিচিনা বস্তুক বিশ্বাস কৰে। ডাইনীৰ নিচিনা যিবিলাক নেকি অন্ধবিশ্বাস সেইবিলাকো বিশ্বাস কৰে। আৰু এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত আৰু এটা ডাইনী হত্যাই ৰূপ লৈছে। তো ডাইনী হত্যা কেনেধৰণৰ কি হয় মানে ঘটনাটো হয় এনেকুৱা ধৰণৰ, ছাপ'জ যেনিবা আপোনালোকৰ গাঁওখনত কিবা এটা কিবা কিবি অমংগল হৈ আছে, কাৰোবাৰ বেমাৰ হৈছে, কিবা হৈছে, কোনোবাই কৈ দিলে যে এই মানুহজনী থকাৰ কাৰণে গাঁওখনত এনেকুৱা ধৰণৰ হৈছে, গোটেই গাঁৱৰ মানুহে ধৰি সেই মানুহজনীক মাৰি পেলালে। ইয়াকে কয় ডাইনী হত্যা, মানে সেই মানুহজনীক ডাইনী সজুৱাই মাৰি পেলায়। ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে এতিয়া ডিব্ৰুগড়ত। আপোনালোকে কি ক'ব বাৰু এই সন্দৰ্ভত? আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বলিউডৰ কেইজনমান এক্টৰৰ ওপৰত। বলিউডৰ কেইজনমান এক্টৰ এতিয়া সোমাই পৰিছে আইনী মেচত। খবৰ ওলাইছে আইনী মেৰ পেচত শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ তেওঁলোকে গুটখাৰ এডভাৰটাইজমেণ্ট কৰাৰ কাৰণে তেওঁলোকক 19 মাৰ্চত অভিনেতা তিনিগৰাকীক জয়পুৰৰ গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। এই তিনিজনে বিমল পাণ মছলাৰ এডভাৰটাইজ কৰিছিলে নেকি, দুজনে বিমল পাণ মছলাৰ এডভাৰটাইজ কৰিছিলে আৰু টাইগাৰ শ্ৰফে ছিগনেচাৰৰ এডভাৰটাইজমেণ্ট কৰিছিলে। তো সেইবাবে তেওঁলোকৰ ওপৰত এতিয়া তেওঁলোকক মাতি পঠিওৱা হৈছে 19 মাৰ্চ তাৰিখে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত। তো যোৱাকালি বিধানসভাত অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অখিল গগৈৰ মাজত বাক বিতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে অসমৰ প্ৰত্যেকজনী মহিলাকে অৰুণোদয় আঁচনিৰ নামত 3000 টকাকৈ দিয়ক, নহ'লে আপোনালোকে অৰুণোদয় আঁচনি বন্ধ কৰক। কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় আঁচনিৰ ধন দিব আৰু 3000 টকাকৈ দিব। কিন্তু বৰ্তমান সময়ত প্ৰত্যেকজনী মহিলাকে অৰুণোদয় আঁচনিৰ পইচা দিয়া দেখিবলৈ পোৱা নাই। অকল সেয়াই নহয়, তাৰ লগতে 1250 টকাহে দিয়া দেখিবলৈ পোৱা গৈছে। অখিল গগৈয়ে কৈছে যে আপোনাৰ যদি দম আছে তেন্তে অৰুণোদয় আঁচনি বন্ধ কৰি আপুনি নিৰ্বাচন খেলি দেখাওক, তেতিয়াহে গম পাম যে আপুনি কিমান শক্তিশালী এজন মন্ত্ৰী। তো যোৱাকালি এই যি টপিকটো অৰুণোদয় আঁচনিক লৈ বিৰাটেই বাক বিতৰ্ক হয়, কিন্তু নিউজত অকণমান বেলেগকৈ প্ৰচাৰ কৰিছে। নিউজে প্ৰচাৰ কৰিছে যে অখিল গগৈয়ে অৰুণোদয় আঁচনি বন্ধ কৰিবৰ বাবে আহ্বান জনাইছে, কিন্তু তেনেকুৱা কথা নহয়। তেখেতে কৈছে যে আপুনি হয়তো প্ৰত্যেকজনী মহিলাকে দিয়ক, নহ'লে অৰুণোদয় আঁচনি বন্ধ কৰি দিয়ক আৰু 3000 টকাকৈ দিম বুলি যি প্ৰতিশ্ৰুতি দিছিলে সেই 3000 টকাটো দি দিয়ক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নলবাৰী সমষ্টিৰ পৰা। উন্নয়নৰ সকলো ফালে আমি ঢৌ দেখিবলৈ পাইছোঁ। সেই সময়তে নলবাৰীৰ পৰা খবৰ ওলাইছে উন্নয়নৰ নামত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সমষ্টিত চলি আছে কি? এজন ব্যক্তিয়ে ফেচবুক লাইভৰ জৰিয়তে জনাইছে আজিৰ পৰা 10 দিন পূৰ্বে ডিভাইডাৰ নিৰ্মাণ কৰা হৈছিলে, কিন্তু সেই ডিভাইডাৰ বৰ্তমান সময়ত 10 দিন পাৰ হৈ যোৱাৰ পাছতেই ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে নলবাৰীত। মন্ত্ৰী জয়ন্ত মল্লৰ সমষ্টিত এয়া কি চলি আছে? তেখেতে কি চাই আছে? এনেকুৱা দুৰ্নীতিমূলক কাম চলিছে। যোনে কৰিছে এই কাম, যোন ঠিকাদাৰে এই কাম কৰিছে,
তেখেতলোকৰ ওপৰত মোৰ মতে বিহিত ব্যৱস্থা ল'ব লাগে জয়ন্ত মল্ল ডাঙৰীয়াই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি দিব্যাংগ ব্যক্তি আছে তো তেওঁলোকৰ বাবে। অসমৰ দিব্যাংগ ব্যক্তিসকল সন্তুষ্ট নহয় অসম চৰকাৰৰ এই যি নেকি বাজেট ঘোষণা কৰিলে সেই বাজেটক লৈ। দিব্যাংগ ব্যক্তিসকলক মাত্ৰ তেওঁলোকৰ পেঞ্চনত 3 পইচা নে 4 পইচা বৃদ্ধি কৰি দিছে। তেওঁলোকে মাহেলী যি নেকি পইচা পায় দিব্যাংগ পেঞ্চন, সেই দিব্যাংগ পেঞ্চন মাত্ৰ 3 পইচা নে 4 পইচা বৃদ্ধি কৰি দিছে আৰু তাক লৈ তেওঁলোক এতিয়া সন্তুষ্ট নহয়, দিব্যাংগ ব্যক্তিসকল সন্তুষ্ট নহয় অসমৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ বৰ্তমান সময়ত পপুলেশ্যন কিমান বাৰু? আমাৰ অসমৰ বৰ্তমান সময়ত পপুলেশ্যন প্ৰায় 3.62 কোটি বৰ্তমান সময়ত আমাৰ অসমৰ পপুলেশ্যন। অজন্তা নিয়োগৰ দ্বাৰা যিখন নেকি আমাৰ অসমৰ 2025 আৰু 2026ৰ বাজেট ঘোষণা কৰিলে, সেই বাজেট অনুসৰি প্ৰায় 1,30,00,000 হিতাধিকাৰীৰ সৃষ্টি কৰা হৈছে। 1,30,00,000 হিতাধিকাৰীৰ সৃষ্টি কৰা হৈছে আমাৰ অসমত এই বাজেটখনৰ পৰা। গতিকে 2026 চনৰ নিৰ্বাচনত এইটো প্ৰায় স্পষ্ট হৈ পৰিছে যে বিজেপি জয় নিশ্চিত। কাৰণ এই যি নেকি আপোনাৰ 1,30,00,000 মানুহক হিতাধিকাৰী বনোৱা হৈছে, তো তেওঁলোকে অবভিয়াছলি ভোট দিব না। তো মই কিবা এটা চৰকাৰৰ পৰা যদি পাওঁ, মোক যদি কিবা এখন আঁচনিৰ জৰিয়তে পইচা পাতি দিয়ে, মইতো অবভিয়াছলি চৰকাৰক ভোট দিম না। গতিকে বাকী থাকিলেনো কিমান? আৰু 1.5 কোটি মানুহৰ ভিতৰত আৰু কিমানে চৰকাৰক ভোট দিব তাৰ কোনো ঠিক নাই। গতিকে 2026 চনত বিজেপি চৰকাৰ জিকাটো নিশ্চিত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ ওপৰত। খবৰ ওলাইছে এলন মাস্কৰ কোম্পানী ষ্টাৰলিংক ইতিমধ্যে আমাৰ ভাৰতলৈ আহি গৈছে। ষ্টাৰলিংকে ইতিমধ্যে আমাৰ ভাৰতবৰ্ষত তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰজেক্টসমূহ কাম আৰম্ভ কৰি দিছে। আমাৰ ভাৰত চৰকাৰে যেতিয়াই নেকি গ্ৰীণ সিগনেল দি দিব, তেতিয়াই ষ্টাৰলিংকে আমাৰ ভাৰতবৰ্ষত নেটৱৰ্ক কানেক্টিভিটি বঢ়াই দিব। কাৰণ ষ্টাৰলিংকৰ কোনো ধৰণৰ টাৱাৰ নাথাকে, ষ্টাৰলিংকৰ কোনো ধৰণৰ একদম মানে কেবুল কানেকশ্যন বহুৱাব নালাগে। ষ্টাৰলিংকে ছেটেলাইটৰ জৰিয়তে মানুহক নেটৱৰ্ক প্ৰভাইড কৰিব। গতিকে তেনে অৱস্থাত তেওঁলোকে টাৱাৰ বহুৱাৰ প্ৰয়োজন নাই, কেবুল কানেকশ্যন বহুৱাৰ প্ৰয়োজন নাই। খুব সোনকালে খুব স্পীডত তেওঁলোকে নেটৱৰ্ক প্ৰভাইড কৰিব। এতিয়া জিঅ'ৰ কাৰণে এটা বিৰাট ডাঙৰ চেলেঞ্জ হৈ পৰিব ষ্টাৰলিংক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা। খবৰ ওলাইছে 15 মাৰ্চ তাৰিখৰ দিনাখন হোলীৰ বাবে কামৰূপত স্থানীয় বন্ধৰ ঘোষণা কৰিছে কামৰূপৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা। এতিয়া আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত স্থানীয় বন্ধৰ ঘোষণা কৰিছে, কিন্তু হোলী বন্ধটো গোটেই অসমতে বন্ধ নাথাকে, সব ডিষ্ট্ৰিক্টতে বন্ধ নাথাকে। কেইখনমান ডিষ্ট্ৰিক্টতহে হোলীৰ বাবে বন্ধ হ'ব, তাৰে ভিতৰত এখন হৈ গ'ল কামৰূপ মহানগৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাইডাৰ ননীৰ প্ৰসংগ। এইবাৰ ৰাইডাৰ ননীৰ প্ৰসংগ গৈ পালেগে বিধানসভাত। বিধানসভাতো এইবাৰ ৰাইডাৰ ননীৰ প্ৰসংগ উত্থাপিত হৈছে। ৰাইডাৰ ননী কোন? ইয়াৰ আগৰ ভিডিঅ'কেইটাতো আপোনালোকক জনাইছোঁ। এগৰাকী গুজৰাটৰ মহিলা, যিগৰাকী মহিলাই নেকি অসমলৈ আহিছিলে বাইকেৰে অসমখন ঘূৰিবৰ কাৰণে। অসমত আহি পোৱাৰ পাছদিনাখনেই তেখেতৰ বাইকখন চুৰি হৈ গ'ল। কেইজনমান মুছলমান যুৱকে তেখেতৰ বাইকখন চুৰ কৰিছিলে। তাৰ পাছত বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু সেই যুৱক কেইজনকো এৰেষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু এই গোটেই ঘটনাটো এতিয়া সদনত উত্থাপিত হৈছে। বাপৰে বাহ, কি কথা আলোচনা হ'ব লাগে, কি কথা আলোচনা হৈ আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমে গছ পুলি ৰুলে। অসমে বিহু নাচৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। অসমে আকৌ ঝুমুৰ বিনন্দিনীৰ দ্বাৰা ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিলে। এইবাৰ খবৰ ওলাইছে আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা, অসমৰ প্ৰত্যেকজন অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। এতিয়া অ' মোৰ আপোনাৰ দেশ, যিটো নেকি জাতীয় সংগীত, সেই জাতীয় সংগীতটি 1 কোটি মানুহে একেলগতে পৰিৱেশন কৰি অন্য এটা ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া একেলগতে হয়তো 1 কোটি মানুহ লগ হৈ অ' মোৰ আপোনাৰ দেশ পৰিৱেশন নকৰিব, হয়তো অসমৰ গোটেই মানুহখিনি যেনেকৈ নেকি বৃক্ষৰোপণ কৰিবৰ কাৰণে ৰেজিষ্টাৰ্ড কৰিছিলে, ঠিক তেনেকৈ হয়তো ৰেজিষ্টাৰ্ড কৰিব। যিসকলে আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ হতুৱাই হয়তো অ' মোৰ আপোনাৰ দেশৰ তেওঁলোকে চাগে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ চিকিৎসা খণ্ডৰ পৰা এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। খবৰ ওলাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰে সফলতাৰে ৰাজ্যৰ প্ৰথমটো ৰবটিক্স আঁঠু প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে বুলি জনাইছে। মানে যি নেকি ভৰি, যিসকল লোকৰ নেকি ভৰি নাথাকে, হাত নাথাকে, তো তেওঁলোকক আজিকালি ৰবটিক্স আৰ্ম লগাব পাৰি। তো আমাৰ অসমত প্ৰথমটো তেনেকুৱা অপাৰেশ্যন কৰা হৈছিলে আৰু যিটো নেকি ছাকচেছফুলি ভালদৰে সংস্থাপন কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মেডিকেল কলেজে। তো আমাৰ অসমবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ কথা। আমাৰ তৰফৰ পৰা
সেইসকল ডক্টৰক বা সেইসকল টেকনিচিয়ানক শুভেচ্ছা জনাইছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাইছে চৰ্বিজাতীয় মাংসৰ ওপৰত। আপুনিও নিশ্চয় গাহৰি মাংস খায়। গাহৰিটোৱে আটাইতকৈ বেছি চৰ্বিযুক্ত মাংস, হয়নে নহয় বাৰু? কমেণ্ট কৰি জনাবচোন। খবৰ ওলাইছে ডেইলি যদি আমি 50 গ্ৰাম চৰ্বিযুক্ত মাংস খাওঁ তেনেহ'লে আমাৰ কেঞ্চাৰ হোৱাটো প্ৰায় 18% বৃদ্ধি পাই যায় বুলি জনাইছে। মানে ডেইলি যদি আমি চৰ্বিজাতীয় মাংস খাই থাকোঁ 50 গ্ৰাম অতি কমেও, তেনেহ'লে প্ৰায় 18% চান্সেছ বৃদ্ধি হৈ যায় আমাৰ কেঞ্চাৰ ৰোগ হোৱাটো আমাৰ দেহত। গতিকে আমি চৰ্বিযুক্ত মাংস খোৱাৰ পৰা অকণমান আঁতৰত থাকিব লাগে। আৰু আজিকালি গাহৰি মাংসবিলাক খাবলৈকো অকণমান ভয়। চব গাহৰি আপোনাৰ ভালদৰে পোহপালন নকৰে। যিবিলাক নেকি ফাৰ্মৰ গাহৰি সেইবিলাকৰ পৰা সাংঘাতিক ৰকমে মেডিচিন, মানে ঘৰত যিবিলাক নেকি ডাঙৰ হয় সেইবিলাক বাৰু বেলেগ কথা, কিন্তু ফাৰ্মত ডাঙৰ হোৱাবিলাক অকণমান ভয় লাগে আজিকালি গাহৰি খাবলৈ। তো সেইকাৰণে অকণমান সাৱধানে খাব। কিন্তু গাহৰি আৰু সেই চৰ্বিটো নহ'লেতো ভাল নালাগে, চৰ্বিটোৱে মেইন। গাহৰি খাইছোঁ লিখা লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভেজিটেবল থালিৰ ওপৰত। আপোনালোকে বাৰু 2025 চনত ভেজিটেবল থালি মানে ভাত খাইছেনে নাই খোৱা কমেণ্ট এটা কৰি জনাব। মানে আপোনালোকে ক'বলৈ গ'লে নিৰামিষ ভাত হোটেলত খাইছেনে নাই খোৱা কমেণ্ট এটা কৰি জনাব। খবৰ ওলাইছে যে 2025 চনৰ আৰম্ভণিতেই যি নেকি নিৰামিষ থালিৰ তুলনাত আমিষ থালিৰ দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে। কিন্তু নিৰামিষ থালিৰ দাম সেই আগৰ দৰেই আছে। হয়, মই কেইবাখনতো 2025 চনত খাইছোঁ, কিন্তু দাম একেই পাইছোঁ, বৰঞ্চ 2-এখনত দাম কমহে পাইছোঁ। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আমিষ থালিৰ কথা ক'বলৈ যাওঁ, মাছ মাংসৰ থালিৰ কথা ক'বলৈ যাওঁ, দামটো বৃদ্ধি পাইছে। এনেও বাঢ়িবই। আমাৰ ইয়াতে 300 টকা কেজি বৰ্তমান সময়ত ব্ৰইলাৰৰ। তাৰ লগে লগে যদি আমি ক'বলৈ যাওঁ কয়লাৰৰ কথা 400 টকা কেজি, গাহৰি 450 টকা কেজি, খাচীৰ কেজি প্ৰায় 800 টকা পালেগে। গতিকে আমিষৰ থালিৰ দাম অকণমান বৃদ্ধি হ'বই। সেইবাবে আপোনালোকৰ তাত বৰ্তমান বাৰু মাংসৰ দাম কিমান কি ৰেট চলি আছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমেৰিকাৰ ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ দাম আকৌ এবাৰ কমিলে বুলি জনাইছে। খবৰ লোৱা অনুসৰি আমেৰিকাৰ ডলাৰৰ তুলনাত আমাৰ ভাৰতীয় মুদ্ৰা আকৌ এবাৰ 38 পইচা দাম কমি গৈছে বুলি খবৰ ওলাইছে। বৰ্তমান সময়ত আমাৰ ভাৰতীয় মুদ্ৰাৰ দাম হৈ গৈছে প্ৰায় 87.33 পইচা। মানে আপোনালোকে যদি আমেৰিকালৈ যায়, আমেৰিকাৰ 1 টকা এটা যদি ল'ব বিচাৰে তেনেহ'লে আমাৰ ভাৰতীয় 87.33 টকা দিব লাগিব। মানে আমাৰ ভাৰতবৰ্ষত যিবিলাক নেকি আমেৰিকাৰ বস্তু চলি থাকে সেই বস্তুবিলাকৰ দাম অত্যাধিক বৃদ্ধি পাব। কাৰণ বস্তুবিলাক বেছি দামত কিনি আনিব লাগিব ন। আগতে ধৰি লওক আছিলে যেনিবা 80 টকা। আগতে $1 বস্তু এটা কিনি আনিবৰ কাৰণে ইয়াৰ বিজনেছমেনবিলাকক পইচাৰ প্ৰয়োজন হৈছিলে 80 টকা। এতিয়া সেই একেটা বস্তুকে কিনিবৰ কাৰণে পইচাৰ প্ৰয়োজন হৈছে প্ৰায় 90 টকাৰ ওচৰা-ওচৰি। গতিকে তেওঁলোকেতো মুনাফা খাবৰ কাৰণে বস্তুৰ দাম বৃদ্ধি কৰিবই। তো আমাৰ অসমত বা ভাৰতবৰ্ষত যিবিলাক নেকি আমেৰিকাৰ বস্তু চলিব, আমেৰিকাৰ ব্ৰেণ্ডৰ বস্তু, সেইবিলাকৰ দাম এতিয়া বাঢ়িব। ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে IPLৰ ওপৰত। এইবাৰ IPL খেল চলি থকাৰ মাজত IPLত কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ প্ৰচাৰ চলাব নোৱাৰিব বুলি জনাইছে। IPLত কোনো ধৰণৰ এইবাৰ নিচাজাতীয় সামগ্ৰীয়ে স্পনচাৰ্ড কৰিব নোৱাৰিব। যেনে বিমল হৈ গ'ল, যেনে সিগনেচাৰ হৈ গ'ল, যেনে KP হৈ গ'ল, এইবিলাকে এইবাৰ IPL স্পনচাৰ কৰিব নোৱাৰিব বুলি জনাইছে। আৰু এই কথা ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা IPL বা BCCI লৈ কাৰা নিৰ্দেশনা জাৰি কৰি দিছে যে BCCI কোনো কাৰণতে এইবাৰ এই নিচাজাতীয় সামগ্ৰীৰ স্পনচাৰ্ড ল'ব নোৱাৰিব। তাৰ লগতে যিকেইটা নেকি টিভি ছেটেলাইট চেনেলে প্ৰচাৰ কৰিব, তো তেওঁলোকেও কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী প্ৰচাৰ কৰিব নোৱাৰিব এডভাৰটাইজৰ জৰিয়তে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে AU স্মল ফাইনেন্স বেংকৰ ওপৰত। আপোনাৰ বাৰু AU স্মল ফাইনেন্স বেংকত একাউণ্ট আছে নেকি কমেণ্ট এটা কৰি জনাব। AU স্মল ফাইনেন্স বেংকে জনাইছে যিসকল ব্যক্তিয়ে নেকি 3 কোটি টকাৰ তলৰ ফিক্সড ডিপজিট কৰে তেওঁলোকক এতিয়া মাত্ৰ কেৱল 8%হে ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব বুলি জনাইছে। যদি কোনোবা সিনিয়ৰ সিটিজেনে 3 কোটি টকাতকৈ কম টকাৰ ফিক্সড ডিপজিট কৰে তেন্তে তেওঁলোকক 8.50% ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব। কিন্তু আপোনালোকে যদি 3 কোটিতকৈ বেছি ফিক্সড ডিপজিট কৰে তেন্তে আপোনালোকক কিন্তু ৰেট অফ ইণ্টাৰেষ্টটো বেছি দিব বুলি কৈছে AU স্মল ফাইনেন্স বেংকৰ তৰফৰ পৰা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত নিৰ্মাণ হ'ল ৰাম মন্দিৰ। এতিয়া অমিত শ্বাহ ডাঙৰীয়াদেৱে ঘোষণা কৰিছে ৰাম মন্দিৰৰ পাছতেই এতিয়া সীতা মাতাৰ মন্দিৰো নিৰ্মাণ কৰা হ'ব আমাৰ ভাৰতবৰ্ষত। যেনেকৈ নেকি ৰাম মন্দিৰ বৃহৎভাৱে বনোৱা হৈছে, ঠিক তেনেকৈ এতিয়া সীতা মাতাৰ মন্দিৰো বৃহৎভাৱে নিৰ্মাণ কৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষৰ এতিয়া যিবিলাক ৰাজ্যৰ ৰাস্তা আছে,
যেনে আমাৰ অসমৰ যিবিলাক নেকি নেশ্যনেল হাইৱে বাদ দি যিবিলাক নেকি ৰাস্তা আছে সেইবিলাক এতিয়াৰে পৰা ৰাজ্য চৰকাৰেই মেৰামতি কৰিব আগতে কি হয় যেতিয়া নেকি কোনো এটা ৰাস্তা মেৰামতি কৰিবলগীয়া হয় তেতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সেই ৰাস্তাটো মেৰামতি কৰি দিয়ে আৰু নেশ্যনেল হাইৱেলৈ সেই ৰাস্তাটো কনভাৰ্ট কৰি দিয়ে কিন্তু এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা নেশ্যনেল হাইৱে সমূহে বনাব বা মেৰামতি কৰিব যিবিলাক নেকি নেশ্যনেল হাইৱেৰ আণ্ডাৰত পৰে যিবিলাক নেকি ৰাজ্য চৰকাৰৰ আণ্ডাৰত পৰে সেইবিলাক এতিয়াৰে পৰা ৰাজ্য চৰকাৰে মেৰামতি কৰিব লাগিব বুলি জনাইছে মানে এতিয়াৰে পৰা আপোনালোকে হয়তো ঘাইপথ বিলাকৰ উন্নতকৰণ নেদেখিবও পাৰে হয়তো অকল নেশ্যনেল হাইৱে বিলাকৰ উন্নতকৰণ দেখিব বাকি ভিতৰুৱা যিবিলাক ৰাস্তা আছে সেইবিলাক তেনেকৈয়ে হয়তো দেখিব আপোনালোকে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ক্ৰিপ্টোকাৰেন্সি বা বিটকইনৰ ওপৰত আজিকালি কিছুমান এনেকুৱা দুৰ্নীতিকাৰী মানুহ ওলাইছে যিবিলাকে পইচাৰ লেনদেন ডাইৰেক্টলি নকৰে কোনো এজন ব্যক্তিৰ লগত ক্ৰিপ্টোকাৰেন্সিৰ লেনদেন কৰে সাপোজ যেনিবা আপুনি মোক 1 কোটি টকা এটা ব্ল্যাক মানি মানে দিব ধৰিল কিবা মই যেনিবা এটা সাপোজ উদাহৰণ দিছো মই যেনিবা এজন ডাঙৰ বিষয়া মই আপোনাক যেনিবা এটা চাকৰি দিম আৰু আপোনাক কলো যে মোক 1 কোটি টকা লাগিব এই চাকৰিটোৰ বিনিময়ত তো ডাইৰেক্টলি যদি পইচা লৈ লও মইতো ধৰা পৰিম তো সেই কাৰণে কি কৰে আজিকালি ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে পইচা লয় মানে আপুনি মোক 1 কোটি টকাৰ ক্ৰিপ্টোকাৰেন্সি গিফট কৰিব এনেকুৱা ধৰণৰ কাৰণ ক্ৰিপ্টোকাৰেন্সিৰ হিসাব নিকাচ বা সৰকাৰৰ হাতত নাথাকে বা ইনকাম ট্যাক্সৰ হাতত নাথাকে তো সেই কাৰণে ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে লেনদেন কৰে কিন্তু এতিয়া ভাৰত চৰকাৰে কৈছে যে ক্ৰিপ্টোকাৰেন্সিৰ ওপৰতো এতিয়া নজৰ ৰাখিব ভাৰত চৰকাৰে কোনোবাই যদি বেআইনীভাৱে ক্ৰিপ্টোকাৰেন্সিৰ বিভিন্ন বেয়া কামত লেনদেন কৰে তেওঁলোকৰ ওপৰত এতিয়া চাৰ্জেছ চলিব বুলি জনাইছে গতিকে ক্ৰিপ্টোকাৰেন্সিত যিবিলাকে পইচা ইনভেষ্ট কৰি থৈছে বেছি টকা তেওঁলোক সাৱধান ভাই ইনকাম ট্যাক্সৰ মানুহ গৈ তোমালোকৰ ওচৰত পাই যাবগে পাৰে তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজিল ভিডিও মাগিছো ধন্যবাদ জয় অসম